বিদেশী বিতৰণৰ নামত সংখ্যালঘু মুছলমানক অন্যায় অত্যাচাৰ চলাইছে বিজেপি চৰকাৰে। সংখ্যালঘু স্বদেশী মুছলমানক বিদেশী বাংলাদেশীৰ সন্দেহত মাজৰাতি আটক কৰি হাৰাশাস্তি বন্ধ কৰাৰ দাবী ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাৰ। যোৱাকালি কংগ্ৰেছ দলৰ 10জনীয়া এটি বিধায়িনী দলে বিদেশী বাংলাদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকক যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ বাবে অসমৰ মুখ্য সচিবক স্মাৰকপত্ৰ দাখিল কৰিছে বুলি জানিব দিছে বিধায়ক নুৰুল হুদা ডাঙৰীয়াই। আজি অকস্মাত ৰূপহীহাট বৰঘুলিত বিধায়িকা শিৱামণি বৰা আৰু নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়া সহিতে উপস্থিত হৈ ৰূপহীহাট সম বিধায়ক নুৰুল হুদা। কলিয়াবৰৰ পৰা অনুপ বৰা ৰিপৰ্ট, RK লাইভ যোৰহাট। আপনারা জানে যোৱাকালিও আমি কংগ্রেস বিধায়িনী দলের 10জন বিধায়ক গৈ আমার মুখ্য সচিব ডাঙৰীয়াক আমি স্মাৰকপত্ৰ দিছোঁ, বিজেপিক দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দিছোঁ। আমি লাগি আছোঁ, যিটো অন্যায় অত্যাচাৰ কৰে তাৰ বিৰুদ্ধে মাত মাতি আছোঁ। কিন্তু 1971 চনৰ 25 বছৰ পিছত যিসকল আহিছে তেওঁলোক বাংলাদেশী, তেওঁলোকক দেশৰ পৰা আঁতৰাই দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু স্বদেশীক যাতে হাৰাশাস্তি কৰিব নোৱাৰে তাৰ কাৰণে আমি এটা স্মাৰকপত্ৰ দিছোঁ আৰু আশা ৰাখিছোঁ যে এইটো তেওঁলোকে বিবেচনা কৰিব। এটা নিৰ্যাতন চলিছে হয়, যিসকল ভাৰতীয় নাগৰিক আমাৰ ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে শিক্ষকতা কৰি আছে সেই শিক্ষকজনকো ইয়াৰ পৰা লৈ গৈছে। গতিকে আকৌ কাগজ পাতি চাই আকৌ ঘূৰাই পঠিয়াইছে। সেই হাৰাশাস্তিটো বন্ধ হ'ব লাগে। আমি এইটো কোৱা নাই যে বিদেশী নাই বুলি, যদি বিদেশী আছে যে অসম চুক্তিৰ আধাৰত 71 চনৰ 25 মাৰ্চ ধাৰ্য কৰা হৈছে আৰু সেইটো উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত কৰি দিছে যে বিদেশী বিতৰণৰ ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চ। গতিকে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিছে তেওঁলোকক তদন্ত কৰি উলিয়াই যাক আমাৰ আপত্তি নাই। কিন্তু ইয়াৰ আগত যিসকল আছে তেওঁলোক কোনো ধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব। তাৰ কাৰণে আমি স্মাৰকপত্ৰ দিছোঁ, আমি লাগি আছোঁ আৰু অহা 1 তাৰিখৰ আকৌ আমি ৰাজ্যপালক লগ কৰি এই কথাখিনি ৰাজ্যপালক মহোদয়ক আমি ক'ম। আমি লাগি আছোঁ, কংগ্ৰেছ লাগি আছোঁ। কংগ্ৰেছ তেনেকুৱা দুৰ্বল নহয়, কিন্তু বানাটা ভুৱা প্ৰচাৰ চলাইছে যে কংগ্ৰেছ একো মাত মতাই। আজি কেইবাদিন ধৰি আমি মাত মাতি আছোঁ। গতিকে এই ভুল তথ্যবিলাক আপোনালোকে মানুহক ক'ব যাতে ভুল কথাবিলাক নকয়। AIUDF দলে বিজেপিয়ে AIUDFক মানে ব্যৱহাৰ কৰি আছে। তেওঁলোকে স্মাৰকপত্ৰত কি লিখিছে অলপ চাওকচোন, স্মাৰকপত্ৰত কি লিখিছে তেওঁলোকে। গতিকে আমি কি বিচাৰিছোঁ, যিসকল ভাৰতীয় নাগৰিক তেওঁলোকক কোনো কাৰণে হাৰাশাস্তি কৰিব নোৱাৰিব, সেইটো বন্ধ কৰিব লাগিবই। তাৰ কাৰণে আমি যিকোনো ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এইটো মানে তেওঁলোকৰ মানে অজ্ঞ, তেওঁলোকে নাজানে। তাৰমানে 1997 চনত যেতিয়া ভোটাৰ হৈছিল, সন্দেহযুক্ত নাগৰিকক চিহ্নিত কৰিছিল অগপ চৰকাৰৰ দিনত, সেই সময়ত কিছুমান পুলিচ বিষয়ে বৰ্ডাৰ পুলিচে ঘৰত বহি এচি ৰুমত বহি আনতাজী মানুহৰ নামৰ ওপৰত ডিবিলাক লগাই থৈছে। আৰু সেইবিলাক বহুত মানুহ আছে তেনেকৈ যিবিলাক দিনে হাজিৰা কাম কৰি খায়, ঠেলা চলাই খায়, ৰিক্সা চলাই খায়, তেওঁলোকৰ ওপৰত নোটিছ পঠিয়াইছে। তেওঁ নোটিছটো পোৱাই নাই, ৰাতিপুৱা শুৱাৰ পৰা উঠি কামত গুচি গৈছে। নোটিছটো নোপোৱাৰ কাৰণে তেওঁ কোৰ্টত যাব পৰা নাই। কিন্তু কোৰ্টত যেতিয়া 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 4 তাৰিখ এবচেণ্ট হৈ গৈছে, লগতে এক্সপাৰ্টি অৰ্ডাৰ দিছে। সেই এক্সপাৰ্টি অৰ্ডাৰতো যিসকলক দিছে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ 51 চনৰ NRC আছে, 65 চনৰ ভোটাৰ লিষ্টত নাম আছে, 71 চনৰ ভোটাৰ লিষ্টত নাম আছে আৰু তেওঁলোকক এক্সপাৰ্টি অৰ্ডাৰ দি আজি এটা সমস্যাৰ সন্মুখীন কৰিছে। যোৱাকালি আমি এইটো দাবী উত্থাপন কৰিছোঁ, যিসকলক এক্সপাৰ্টি অৰ্ডাৰ দিছিলে সেইটো পুনৰীক্ষণ কৰিব লাগে, পুনৰ বিবেচনা কৰিব লাগে, আকৌ তেওঁলোকৰ প্ৰমাণ পত্ৰবিলাক চাব লাগে। গতিকে আশা কৰোঁ যাতে অন্যায় অত্যাচাৰখিনি বন্ধ কৰি নিয়ম মাফিক চুক্তি সাপেক্ষে বিদেশী বিতৰণ কৰক, আমাৰ আপত্তি নাই। এই যে নিৰ্যাতন কোনো নোটিছ নিদিয়াকৈ তেওঁ কোনো ধৰণৰ কেছ হোৱা নাই। আমাৰ এই যে যোৱাকালি আমাৰ এজন শিক্ষকক দিছিল, বগামুখৰ পৰা এজন শিক্ষক, বগামুখ LP স্কুলত তাত লিখা পঢ়া কৰিছে, ইয়াত জন্মগ্ৰহণ কৰিছে, আপোনাৰ আম্বাগান হাইস্কুলত পঢ়িছে, হেৰিৰ পৰা মহম্মদ আলী হাইস্কুল চিজুমাৰীৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিছে। তাৰপিছত গৈ চাকৰি পাইছে, চাকৰি কৰাৰ পিছত তেওঁৰ নামত কোনো ধৰণৰ কেছ নাই, কোনো ভোটাৰ নাই বা কেছো নাই, ভোটাৰ লিষ্টতো নাম আছে। আৰু সেই মানুহ হঠাৎ ৰাতি উঠাই লৈ গৈছে। তাৰপিছত মই ফোন কৰি SP ছাৰক ক'লোঁ, তেওঁ কাগজ পাতি চাই আকৌ আমি এৰি দিছে। গতিকে এইবিলাক হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে আমি লাগি আছোঁ আৰু নিশ্চিতভাৱে বন্ধ হ'ব লাগিব।